প্ৰথম কথা সংবাদ মাধ্যমৰ জৰিয়তে আমি যিটো দেখা পাইছোঁ যে ISIৰ লগত যিটো লিংক গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ কথা কৈছে কাৰণ তেওঁলোকৰ লগত লিংকটো এইকাৰণে মই দেখা পাইছোঁ মই গোটেই নিউজটো চাইছিলোঁ কাৰণ লিংকটো এইকাৰণে যে তেওঁৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছিলে সেই অৰ্গেনাইজেশ্যনটোৰ পাকিস্তানত ইণ্টিগ্ৰিটিৰ ওপৰতো ডাউট আছে সেইকাৰণে ডেফিনেটলি এনেকুৱা এটা অৰ্গেনাইজেশ্যন যদি এতিয়া ভাৰতবৰ্ষত কোনোবা এনেকুৱা অৰ্গেনাইজেশ্যন থাকে যিটো ডাউটফুল অৰ্গেনাইজেশ্যন তাত কাম কৰা প্ৰত্যেকজন ব্যক্তিৰ ওপৰত ডেফিনেটলি সন্দেহৰ চকু হ'ব সেইকাৰণে পাকিস্তানৰ চ'ৰ্চত যিটো আছিলে তেওঁলোকৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত তেওঁ কাম কৰিছিলে সেই অৰ্গেনাইজেশ্যনটোৰ চ'ৰ্চটো ডাউট সেইকাৰণে নাম্বাৰ 1 ছাছপেক্টৰ কথা আহিছে দ্বিতীয়তে তেওঁৰ ফেমিলিৰ যি তেওঁৰ ভণ্টিৰ কথা চলি আছিলে তেওঁৰ ভণ্টিয়ে যিটো অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছে সেইটো জৰ্জ চ'ৰছৰ লগত লিংক আছে জৰ্জ চ'ৰছৰ ফাণ্ডিং এটা NGOৰ তেওঁ কাম কৰা মানে সেই গোটেই কথাবিলাকৰ পৰা ইণ্টাৰলিংক হৈ পেলাই এইটোৱে প্ৰতিপন্ন হৈছে যে কিবা এটা ডেফিনেটলি লিংক আছে আৰু এটা বচাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই যিটি কথা কৈছে আৰু মই ভাবোঁ তেখেত যিহেতু পাব্লিক লাইফত আছে আৰু এইটো ভাৰতবৰ্ষৰ ইণ্টিগ্ৰিটিৰ কথা ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টৰ আমাৰ ছিকিউৰিটিৰ কথা আছে সাৰ্বভৌমত্বৰ কথা আছে সেইকাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ ইছ্যুবিলাকত যিহেতু তেখেতে ক্লিয়াৰিফাই কৰাটো ভাল কাৰণ অসমীয়া মানুহৰ ইণ্টিগ্ৰিটি আমি জাতীয়তাবাদী মানুহ আমি ভাৰতীয় মানুহ আমাৰ দেশৰ সাৰ্বভৌমত্ব দেশৰ ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত যদি কিবা ক্ষেত্ৰতো যদি ডাউটফুল হয় যিকোনো পলিটিচিয়ানে ৰাজনীতিবিদেতো ক্লিয়াৰিফাই কৰাটো অত্যন্ত প্ৰয়োজনীয় ইমান ডাঙৰ লিংক এটা আৰু পাকিস্তানৰ কাৰণে প্ৰথম কথা হ'ল পাকিস্তানৰ এটা অৰ্গেনাইজেশ্যনৰ কাৰণে তেওঁৰ ৱাইফে কাম কৰাটো তেওঁ এজন ভাৰতীয় ৰাজনীতিবিদ তেওঁ ভাৰতবৰ্ষত তেওঁৰ পিতৃয়ে আমাৰ অসমৰ নিচিনা এখন ৰাজ্যক যোৱা 15টা বছৰে প্ৰতিনিধিত্ব কৰিছিলে বহুত দিনৰ পুৰণা এটা ৰাজনৈতিক মানে ইণ্টাৰনেল কথাবিলাকো থাকে ইণ্টাৰনেল বহুত প্ৰব্লেম থাকে যে যিবিলাক কথা বাহিৰত ডিছকাছ কৰিব নোৱাৰি তেনেকুৱা এজন ব্যক্তিৰ এটা পাকিস্তানৰ এটা ISIৰ লগত সংযোগ থকা এটা অৰ্গেনাইজেশ্যনৰ লগত কাম কৰাটো এটা ডাঙৰ কথা কাৰণ দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ থ্ৰেটৰ কথা আহিছে আৰু যিটো লিংক আহিছে অকল ISI বুলিয়েই নহয় তেওঁৰ ফেমিলি জৰ্জ চ'ৰছৰ লগতো লিংক আহিছে সেইকাৰণে এইবিলাক অনুসন্ধান কৰিলে মই ভাবোঁ এইটো এটা ডাঙৰ ওলাব আৰু যেতিয়া তেওঁ এটা হাঁহিৰ খোৰাক যোগাই নহয় ৰাইজৰ মাজত আহি তেওঁ এইটো কথা সম্পূৰ্ণভাৱে ক্লিয়াৰিফাই কৰিব লাগে আৰু ক্লিয়াৰিফাই কৰিব লাগে কাৰণ ৰাজনৈতিক জীৱনত থকা মানুহ এজন ভাৰতবৰ্ষৰ কাৰণে কিমান সাংঘাতিক এটা নিৰাপত্তাৰ কথা হ'ব পাৰে মই সেইটোহে চিন্তা কৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল যে তেওঁৰ পত্নীয়ে 12 বছৰ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতো এতিয়ালৈকে তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই আপোনালোকে বহুত চিনেমা চাই থাকে নে নাচাগে এই আমাৰ যিবিলাক পাকিস্তানী ISI এজেণ্টবিলাকৰ চিনেমাবিলাক চাই নে নাচায় ডাঙৰ ডাঙৰ FBI এজেণ্টবিলাকৰ তেওঁলোকে যেতিয়া এখন দেশলৈ আহে তেওঁলোকে টাৰ্গেট কৰে যে ভাল পলিটিচিয়ানছ ভাল বিজনেছমেন কোনো ডাঙৰ ব্যুৰ'ক্ৰেটৰ লগত তেওঁলোকে সম্পৰ্ক স্থাপন কৰিব বিচাৰে সম্পৰ্ক স্থাপন কৰিলেহে তেতিয়াহে যেতিয়া আপোনাৰ সম্পৰ্কটো স্থাপন কৰিব তেতিয়াহে দেশখনৰ ইণ্টাৰনেল যিখিনি গোটেই কথাখিনি গম পাব সেইকাৰণে প্ৰত্যেকটো ISI এজেণ্টে হওক FBI এজেণ্টে হওক প্ৰত্যেকখন দেশৰ যিমানে চোৰাংচোৱা সংস্থাৰ যিমান এজেণ্ট হয় এজেণ্টবিলাকে সদায় টাৰ্গেট কৰে যে কোনোবা ৰাজনীতিবিদৰ লগত বিয়া পাতোঁ বা কোনোবা ভাল বিজনেছমেন বা ভাল IS অফিচাৰ ভাল হোম ডিপাৰ্টমেণ্টৰ পুলিচৰ অফিচাৰ এইসকলৰ লগত সংযোগ কৰা তেওঁলোকৰ টাৰ্গেট হয় সেইকাৰণে ইট ইজ এ ভেৰি বিগ কুৱেশ্যন ইণ্ডিয়াৰ ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত ইণ্টাৰনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো ইয়াত বহুত ডাঙৰ কথা মই ভাবোঁ এইটোৰ ওপৰত ভালকৈ গৌৰৱ গগৈ ডাঙৰীয়া সন্মুখত আহিব লাগে তেখেতে যদি হাঁহিৰে ভাবিছে যে এইটো হাঁহিৰে কোৱা কথা মই ৱাইফে পাকিস্তানক ৰিপ্ৰেজেণ্ট কৰিব আৰু তেওঁ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব মানে তেওঁ এইটো মানে তেওঁ মজাক লৈছে কিন্তু এইটো এটা সঁচাকৈ চিৰিয়াছ কথা এই কথাটোত মই ডেফিনেটলি ভাবোঁ আৰু অনুসন্ধান হ'ব আৰু কথাও হ'ব কাৰণ কথাটোতো আৰম্ভ হৈছে যেতিয়া এইটোতো শেষ হ'বই লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত